বছৰৰ আৰম্ভণিতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়ৰ নতুন ভৱনৰ শুভ উদ্বোধন কৰাৰ সৌভাগ্য হ'ল। ৰাভাসকলৰ পৰাক্ৰমী ৰজা পৰশুৰামৰ প্ৰতিমূৰ্তি এটাও উদ্বোধন কৰাৰ সৌভাগ্য হ'ল। এটা নতুন যাদুঘৰ আৰু ডিজিটেল লাইব্ৰেৰী, এই দুইটা অনুষ্ঠানৰে আজি শুভ উদ্বোধন হ'ল। মই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাক এই প্ৰাপ্তিৰ বাবে অভিনন্দন জনাইছোঁ আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক সকলো ধৰণে সহায় কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছোঁ। কিবা যদি আছে আপোনালোকে ৰাজ্য চৰকাৰে ইতিমধ্যেই ভাৰত চৰকাৰলৈকে প্ৰস্তাৱ পঠিয়াইছে যে ৰাভা হাছঙক সাংবিধানিক স্বীকৃতি দিব লাগে। মই আশা কৰিছোঁ যে এই বছৰৰ 2025ত আমি ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে বিষয়টো আমি আগুৱাই লৈ যাব পাৰোঁ। ছাৰ, কালি MP MLA সকলৰ সৈতে বৈঠক হৈছিল আপোনাৰ? আমাৰ 3-4 মাহৰ মূৰত MP MLA সকলৰ সৈতে আমি বহি থাকোঁ, যাতে চৰকাৰী আঁচনি, আমাৰ ৰাজনৈতিক কথা বতৰা এইবোৰ আমি পাতি থাকিব পাৰোঁ। গতিকে অহাকালিও মই বহিছিলোঁ, 3 মাহ পিছতো বহিম। মুখ্যমন্ত্ৰী হিচাপে 3-4 মাহৰ মূৰে মূৰে নিজৰ দলৰ বা মিত্ৰ গোষ্ঠীৰ বিধায়ক সংসদসকলক লগ পাই থাকিলে ময়ো কিছু ফিডবেক পাওঁ আৰু ময়ো কিছু জনাব পাৰোঁ। গতিকে এইটো এটা ৰুটিন বৈঠক। প্ৰতিবাদ চলি আছে, বিজেপি কৰ্মীয়ে প্ৰতিবাদ কৰি আছে, দেৱলাল গাৰ্লছৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে। খবৰ পোৱা নাই। ইলেকশ্যন কেতিয়া কৰিব? মাৰ্চ মাহত হ'ব। তেনেকুৱা কথা একো নাই। 6 তাৰিখে বিষয়টো আহিব। মই ভাবোঁ 9-10 তাৰিখে আমি অধিসূচনা জাৰি কৰিব পাৰিম, বিশেষ অসুবিধা নহয়। আৰু আজিও কেছটো ভালেই হৈছিলে। ন্যায়াধীশগৰাকীয়ে বিচাৰে যে মই আৰু এবাৰ শুনো 6 তাৰিখ। পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যায়। আমি আশা কৰিছোঁ ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি মাৰ্চত ৰাভা হাছং। গোৱালপাৰাত STF বা NIA অভিযান চলাই জেহাদী আৰ্মছুল উদ্ধাৰ কৰা হৈছে, জেহাদীৰ এটা ডাঙৰ মডিউলো নষ্ট কৰা হৈছে। কিন্তু এনেকুৱা নহয় যে এটা মডিউল নষ্ট মানে আৰু সকলো নষ্ট হৈ গ'ল। তেওঁলোকৰ শ্লিপাৰ মডিউল বুলি কয়। কিমানটা শ্লিপাৰ মডিউল কাম কৰি থাকে তাক বুজা খুব টান, কিন্তু এটা অন্তত মডিউল আমি নষ্ট কৰিব পাৰিছোঁ আৰু আগলৈ তেনেকুৱা যৌথ অভিযান চলি থাকিব। গোৱালপাৰাৰ দুটামান চিট ৰিজাৰ্ভ হৈছে, চিন্তা আছে ভৱিষ্যত। এইবাৰতো আমাৰ বকো, দুধনৈ, গোৱালপাৰা পশ্চিম, অন্ততঃ আগতেতো একো নাছিল, এতিয়াতো বহুতখিনি ভৰিত মাটি উভতি আহিছে। লাহে লাহে এইটো এটা লং টাৰ্ম ষ্ট্ৰাগল হয়, চলি থাকিব। স্থানীয় পৰ্যায়ত মিত্ৰতা। গোৱালপাৰাত এতিয়া প্ৰধান সমস্যা হৈছে ছাৰ AGP আৰু BJP যিমান পাৰে আমি স্থানীয় পৰ্যায়ত আমি মিত্ৰতা কৰিম। আৰু যোৱাকালি AGP BJPৰ যৌথ বিধায়িনী দলত সকলো MLAকে আমি বুজাই দিছোঁ যে আপোনালোকে নিজৰ সমষ্টি পৰ্যায়ত মিলা মিছাকৈ ইলেকশ্যনটো খেলিব। ঘাটি মানুহৰ সংঘাতৰ জটিল ৰূপৰ মূল কাৰণটোৱে হ'ল যে বনভূমিত আমি যি ধৰণে দখল কৰিছোঁ, হাতীৰো স্পেচটো নোহোৱা হৈ গৈছে। গতিকে আমি ফৰেষ্টবিলাক অলপ চলপ 2-এখন ফৰেষ্টত মানুহ এভিকশ্যনো কৰিব লাগিব। হাতীৰ কাৰণে খাদ্যবস্তুৰ সৃষ্টি কৰিব লাগিব। যদি হাতী সোমায়, সেই কলগছ নাপায়, মানুহৰ ঘৰত সোমায়। গতিকে কাম কিছুমান চলি আছে বিজ্ঞানসন্মতভাৱে, যে আমাৰ ফৰেষ্টবিলাকত যদি হাতীৰ কাৰণে উপযোগী খোৱা বস্তু, ফল হওক বা ঔটেঙা হওক, বিভিন্ন ধৰণৰ হাতীয়ে ভাল পোৱা গছ গছনি আমি লগাব পাৰোঁ, হাতী মানুহৰ সংঘাত কমি যাব। কিন্তু যদি হাতী থকা জেগাখিনিত মানুহে সোমাই লয়, ফৰেষ্টবিলাকত যি ধৰণে ব্যাপক দখল হৈছে, এনক্ৰচমেণ্ট হৈছে, এইটো এটা চিন্তাৰ বিষয়। আমাৰ ফৰেষ্টত জনজাতীয় লোকৰ বাদে আন কোনো থাকিব তেনেকুৱা আইনে নকয়, জনজাতীয় ফৰেষ্ট একমতে। কিন্তু এনেকুৱা ধৰণৰ মানুহ য'তে ত'তে সোমাই আছে, আপোনালোকেতো নিজেই দেখিছে। গোৱালপাৰাৰ সৌন্দৰ্যক লৈ আপুনি টুইট কৰিছিলে,
মই খুবেই চিন্তিত এইকাৰণে আমাৰ গোৱালপাৰাৰ সৌন্দৰ্য যাতে খুব আনটাচ হৈ থাকে তাৰ কাৰণে মই সদায় কথা পাতোঁ। টংকেশ্বৰ ৰাভাক লগ পালেও কথা পাতোঁ, আমাৰ দলৰ কাৰ্যকৰ্তাসকলক লগ পালেও কথা পাতোঁ। কিন্তু আমি নিজেও জানো যে ইমান শালগছ ভৰি আছিলে গোৱালপাৰাৰ পৰিৱৰ্তনটোতো আমাৰ নিজৰ চকুৰ সন্মুখতে হৈছে। এই বিষয়বিলাক চিন্তাৰ বিষয়, কিন্তু একেদিনাই সমাধান নহয়, লাহে লাহে হৈ থাকিব। স্যার দিল্লীত দিল্লী আৰক্ষী অভিযান চলাইছিল আৰু তাত বাংলাদেশী বাংলাদেশী বুলি আপোনাৰ অসমৰ মানুহকো হেৰি কৰিছিল। চব অসমৰ মানুহক নহয়, কথাটো হ'ল যে অসমত বহু মানুহে ধৰক বৰপেটাত 100% মানুহ থাকিব লাগে, আধাৰ কাৰ্ড ইছ্যু হৈ গৈছে 110%, গতিকে অতিৰিক্ত 10%টো সেই বিষয়বিলাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে। বাংলাদেশ সীমান্ততো আমি মানুহ প্ৰায় প্ৰতিদিনেই ধৰোঁ, যদি নধৰিলোহেঁতেন তেওঁলোকে ইয়াৰ পৰাই আধাৰ লৈ বাকী জেগাত গুচি গ'লহেঁতেন। সেইকাৰণে আধাৰৰ বিষয়টো অহাকালি নটিফিকেশ্যন ওলাব। এতিয়া 2014 যদি কোনোবাই NRCত আবেদন কৰা নাই, সি আধাৰ অসমত ল'বই নোৱাৰে। গতিকে আমি অলপ আধাৰ দিয়া প্ৰক্ৰিয়াটোকে আমি অলপ টাইট কৰিব খুজিছোঁ। আধাৰ সলনি কৰি দিয়া হ'ব নে যিনে লৈ গ'ল আৰু তাকটোতো একো কৰিব নোৱাৰে, কিন্তু ভৱিষ্যতটো আমি অলপমান বলিষ্ঠ সিদ্ধান্ত ল'ব খুজিছোঁ।